জনসংখ্যা বৃদ্ধিৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা 25 বছৰৰ আগত বিয়া পাতিলে লাভ কৰিব 15,000 টকা জনসংখ্যা হ্ৰাস হোৱা এটা অঞ্চলত বিশেষ নিয়ম আচৰিত যেন লাগিলেও এয়াই সত্য বৰ্তমান চীনত জনসংখ্যা বৃদ্ধিৰ বাবে কৰা হৈছে বহু ব্যৱস্থা 25 বছৰৰ পূৰ্বে বিয়া পাতিলে লাভ কৰিব 15,000 টকা জনসংখ্যা বৃদ্ধি কৰিবৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে চীনৰ এখন ৰাজ্যত জন্মৰ হাৰ কমি যোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত 60 বছৰৰ পাছত চীনৰ জনসংখ্যা এতিয়া হ্ৰাস পাবলৈ ধৰিছে সেয়েহে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে তেনে এখন আঁচনিৰ ভিতৰত চীনৰ যুৱক যুৱতীসকলে যদিহে 25 বছৰৰ পূৰ্বে বিয়া পাতে তেনেহলে তেওঁলোকে লাভ কৰিব 15,000 টকা বিবাহৰ বাবে উৎসাহিত আৰু দ্ৰুত সন্তান জন্ম দিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চীন চৰকাৰে ইয়াৰ উপৰি যিসকল দম্পতীৰ শিশু আছে সেই সকলেও টকা লাভ কৰিব আইন অনুসৰি লৰাই 22 বছৰ আৰু ছোৱালীয়ে 20 বছৰ বয়সত বিবাহ পাশত আবদ্ধ হ'ব পাৰে কিন্তু জনসংখ্যা হ্ৰাস হ'বলৈ ধৰাৰ বাবে চীন চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ